নমস্কাৰ গল্প কবিতা ইত্যাদিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বহুত ইণ্টাৰেষ্টিং গল্প ক'ম। গল্পটোৰ নাম হ'ল ঢোঁৰাকাউৰী আৰু টিপচী চৰাই। এই গল্পটো লিখিছে লক্ষ্মীনাথ বেজবৰুৱাদেৱে। সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু কিতাপখনৰ পৰা এই গল্পটো লোৱা হৈছে। তো এটা ঢোঁৰাকাউৰী আছিল আৰু এজনী টিপচী চৰাই আছিল। টিপচী চৰাইটো সৰু, ঢোঁৰাকাউৰী ডাঙৰ। ঢোঁৰাকাউৰী আৰু টিপচী চৰাই বহুদিনৰ বন্ধু আছিল। ঠিক আছে। এদিন কি হ'ল, ঢোঁৰাকাউৰীৰ বেয়া বুদ্ধি এটাই মনত আহি গ'ল। এনেকুৱা লাগিল ঢোঁৰাকাউৰীৰ যে মই দেখোন টিপচী চৰাইটোক খাই দিব পাৰোঁ। সি এটা বুদ্ধি কৰিলে। ডাইৰেক্টটো খাব নোৱাৰে কাৰণ বন্ধু হয়, গতিকে এটা বুদ্ধি পাঙিলে ঢোঁৰাকাউৰীয়ে। ক'লে, বন্ধু, সেই যে বুঢ়ীজনীয়ে যে কি কৰিছে, ধান যে মেলি দিছে, আমি এটা কাম কৰোঁ, এটা কম্পিটিশ্যন কৰোঁ দিয়া। টিপচী চৰাই প্ৰথমতে বুজা নাই কি কম্পিটিশ্যন। তেতিয়া ক'লে যে আমি এটা খেল খেলোঁ, প্ৰতিযোগিতা এটা হওক আমাৰ মাজত, যে কোনে এবাৰত বেছি ধান আনিব পাৰে ঠোঁটেৰে, এক ঠোঁটত কিমান ধান আনিব। যোনে বেছি আনে তেওঁ জিকিব, আৰু জিকিলে তেওঁ খাব। মানে ধৰা মই যদি জিকোঁ, ঢোঁৰাকাউৰীয়ে ক'লে, তেতিয়াহ'লে মই তোমাক খাম, আৰু তুমি যদি জিকা তেতিয়াহ'লে মোক খাবা। তেতিয়া টিপচী চৰাইটো গমেই পাইছে যে সি সৰু, ঠোঁটটো সৰু, গতিকে তাত আৰু কিমান ধান আহিব। ঢোঁৰাকাউৰীয়েতো জিকিবই। গতিকে তেওঁ বুজি পালে, টিপচী চৰাইজনীয়ে বুজি পালে যে এইটো ঢোঁৰাকাউৰী আৰু বন্ধু হৈ নাই। কিন্তু টিপচী চৰাইৰো বহুত বুদ্ধি আছিল। সি ভাবিলে যে ঠিক আছে আমি খেলোঁ, তোমাকো মই এটা শিক্ষা দিম। এনেকৈ ভাবি টিপচী চৰাই মান্তি হ'ল। টিপচী চৰাইয়ে ক'লে ঢোঁৰাকাউৰীক যে ঠিক আছে, তুমি ষ্টাৰ্ট কৰা, তুমি প্ৰথমতে লৈ আহা। তেতিয়া ঢোঁৰাকাউৰীয়ে বিৰাট ভাল দেখাইছে, কৈছে নহয়, তুমি সৰু, তুমি প্ৰথমতে চান্সটো লোৱা, তুমি প্ৰথমতে লৈ আহা, তাৰপিছত মই লৈ আহিম। তেতিয়া টিপচী চৰাই কি কৰিলে, উৰি গৈ য'ত ধান মেলি দিছিল তাৰ পৰা এক ঠোঁট ধান লৈ আহিল। টিপচী চৰাইৰ ঠোঁট সৰু, গতিকে এক ঠোঁট ধান কিমান আহিব, 2-3টামান আহিল আৰু। ঢোঁৰাকাউৰীয়ে হাঁহি ক'লে, এইবাৰ মোৰ পাল বন্ধু। তাৰপিছত ঢোঁৰাকাউৰী উৰি এক ঠোঁট এনেকৈ টিপি এটা ঠোঁটত লৈ আহিল। আহি দেখে, যেতিয়া ওলাই দিলে ঠোঁটৰ পৰা, তেতিয়া দেখে যে বহুত গুণ বেছি, টিপচী চৰাইতকৈ বহুত বেছি ঢোঁৰাকাউৰীয়ে এবাৰত ধান লৈ আহিল। তেতিয়া ঢোঁৰাকাউৰীয়ে হাঁহি ক'লে যে বন্ধু, এতিয়াতো মই তোমাক খাম। তেতিয়া টিপচী চৰাই ক'লে যে ঠিক আছে বন্ধু, তুমিতো মোক খাবাই, কিন্তু ঘটনা এটা হ'ল, মই তোমাক এটা ৰিকুৱেষ্ট কৰোঁ। ঢোঁৰাকাউৰী ক'লে, কি ৰিকুৱেষ্ট? কৈছে, তুমিতো এইকেইদিন যি পায় তাকে খাই আছা, মাংসৰ গোন্ধ, কেঁচা মাংস খোৱা, গতিকে তুমি এটা কাম কৰা না, তুমি ঠোঁটটো ধুই আহা, অলপ পখালি ধুই আহা, ধুই অহাৰ পিছত তেতিয়া মোক খাবা। তুমি বন্ধু হিচাপে এইখিনি মই তোমাক ৰিকুৱেষ্ট কৰিলোঁ। তেতিয়া ঢোঁৰাকাউৰীয়ে ভাবিলে তো মইতো তাক খামেই, গতিকে ঠোঁটটো ভালকৈ ধুই আহি ভালকৈ খাম। গতিকে ঢোঁৰাকাউৰীয়ে কি কৰিল, ঢোঁৰাকাউৰীৰ বুদ্ধি কিন্তু টিপচীতকৈ অকণমান কম আছিল। ঢোঁৰাকাউৰীয়ে কি কৰিলে, সাগৰৰ ওচৰত গ'ল। সাগৰৰ ওচৰত গৈ ক'লে, দে পানী পখালো ঠোঁট, ভজন কৰোঁ টিপচী গোট। সাগৰক ক'লে, পানী দিয়া, মই খাম এতিয়া টিপচীটোক। তেতিয়া সাগৰে ক'লে যে মোৰ পানী দিয়াত আপত্তি নাই, মোৰতো পানীয়ে পানী, কিন্তু ঘটনা হ'ল পানী ক'ত দিম, তুমি কিবা এটা পাত্ৰ লৈ আহা। তেতিয়া ঢোঁৰাকাউৰী কি কৰিলে, কুমাৰৰ ওচৰত গ'ল। কুমাৰ এজনৰ কাষত গৈ ক'লে যে দে টেকেলি। কুমাৰে কি কৰে, মাটিৰ বাচন বনায়, গতিকে ক'লে যে দে টেকেলি, তলো পানী, পখালো ঠোঁট, ভজন কৰোঁ টিপচী গোট। তেতিয়া কুমাৰে ক'লে, মোৰ কোনো আপত্তি নাই, তোমাক এটা বাচন এতিয়াই বনাই দিব পাৰোঁ, কিন্তু ঘটনা হ'ল মোৰ তাত যে মাটি নাই। তেতিয়া সি মাটিৰ ওচৰত গ'ল, কোনে, ঢোঁৰাকাউৰীয়ে। গৈ পেলাই মাটিক ক'লে, দে মাটি দিওঁ কুমাৰক, গঢ়ক টেকেলি, তোলো পানী পখালো ঠোঁট, ভজন কৰোঁ টিপচী গোট। তেতিয়া মাটিয়ে ক'লে যে মই তোমাক কেনেকৈ মাটি দিম, মোৰতো একো নাই, গতিকে তুমি এখন কিবা খন্তি চন্তি লৈ আহা, খন্তা চন্তা এখন। তেতিয়া ঢোঁৰাকাউৰীয়ে ক'লে যে কি কৰা যায়। তেতিয়া ক'লে যে ওচৰতে মহ এটা আছিল। তেতিয়া ঢোঁৰাকাউৰীয়ে সেই মহটোৰ ওচৰত গ'ল। মহৰ ওচৰত গৈ ক'লে যে মোক শিং লাগে, তোমাৰ শিং এটা দিয়া। দে শিং, খান্দো মাটি, দিওঁ কুমাৰক গঢ়ক ঘটি, তোলো পানী পখালো ঠোঁট, ভজন কৰোঁ টিপচী গোট। তেতিয়া মহে ক'লে, মই আৰু তোমাক নিজৰ শিং নিজে কেনেকৈ দিম, কিবা এটা তুমি নিজে ব্যৱস্থা কৰি লোৱা। তেতিয়া
সি কি কৰিলে, ওচৰতে এটা ডাঙৰ কুকুৰ দেখা পালে। কুকুৰটোক ক'লে যে কুকুৰ, তুমি মোক কি কৰা, মাৰ মহ নিউ শিং, খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি, তোলো পানী পখালো ঠোঁট, ভজন কৰোঁ টিপচী গোট। তেতিয়া কুকুৰে ক'লে যে মইতো মানে এতিয়া উইক হৈ গৈছোঁ, বহুত দিন মই গাখীৰ জাতীয় বস্তু খোৱা নাই, তুমি মোক গাখীৰ আনি দিয়া, মই গাখীৰ খাই যেতিয়া সতেজ হৈ যাম মহটোক মাৰি দিম, মাৰি তাৰ পৰা তুমি শিং এটা দিব পাৰিম। তেতিয়া গাখীৰৰ কাৰণে সি চালে যে এটা গাই গৰু আছে। তেতিয়া কোনে, ধৰা কাউৰীয়ে গাই গৰুৰ ওচৰত গ'ল। গাই গৰুৰ ওচৰত গৈ ক'লে, দে গাখীৰ খুৱাওঁ কুকুৰক, বান্ধক বল মাৰক মহ, নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি, তোলো পানী পখালো ঠোঁট, ভজন কৰোঁ টিপচী গোট। তেতিয়া গাই গৰুৱে ক'লে যে মইতো লাহে লাহে উইক হৈ গৈছোঁ, এতিয়া মই ঘাঁহ তেনেকৈ খাব নাপাওঁ, তুমি মোক কি কৰা, ঘাঁহ আনি দিয়া, কেইবজামান ঘাঁহ আনি দিয়া, মই ঘাঁহ খাই যেতিয়া গাখীৰ দিব পাৰিম, তেতিয়া ঘাঁহ খাই গাখীৰ দিলে সেই গাখীৰ তুমি খুৱাবা কুকুৰক। তেতিয়া সি ঘাঁহৰ ওচৰত গ'ল। ঘাঁহৰ ওচৰত গৈ কাউৰীয়ে ক'লে, ধৰা কাউৰীয়ে, দে ঘাঁহ খুৱাওঁ গাইক, ওলাওক গাখীৰ খুৱাওঁ কুকুৰক, বান্ধক বল মাৰক মহ, নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি, তোলো পানী পখালো ঠোঁট, ভজন কৰোঁ টিপচী গোট। এনেকৈ বাঢ়ি আছে তাৰপিছত যেতিয়া ঘাঁহক ক'লে, ঘাঁহে ক'লে যে মইতো নিজে নিজে কেনেকৈ ঘাঁহ তোমাক দিওঁ, তুমি এটা কাম কৰা, তুমি এখন কিবা খন্তি চন্তি লৈ আহা। তেতিয়া ই কি ক'লে, কমাৰ ওচৰত গ'ল। কমাৰে কি কৰে, দা কটাৰী যে বনায়, কমাৰে দা কটাৰী বনায় আৰু কুমাৰে মাটিৰ পাত্ৰ বনায়। তেতিয়া কমাৰক গৈ ক'লে, দে খন্তি কাটো ঘাঁহ, খুৱাওঁ গৰুক ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক বান্ধক বল মাৰক মহ, নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি, তোলো পানী পখালো ঠোঁট, ভজন কৰোঁ টিপচী গোট। তেতিয়া কমাৰে ক'লে, মই এইমাত্ৰ জুই কুৰা নুমালোঁ, জুই নহ'লেতো মই বনাব নোৱাৰিম, গতিকে তুমি মোক জুই অলপ আনি দিয়া, তেতিয়া মই বনাই দিব পাৰিম। তেতিয়া ধৰা কাউৰীয়ে চালে, এনেকৈ আশে পাশে চালে, দেখে যে সাগৰৰ পাৰত ধোঁৱা ওলাই আছে। তেতিয়া গম পালে যে কোনোবাই নিশ্চয় জুই জ্বলাই আছে। এই উৰি উৰি আহি দেখে বুঢ়ী আইতা এগৰাকীয়ে কি কৰিছে, ধান সিজাই আছে। তেতিয়া বুঢ়ী আইতাক ক'লে, বুঢ়ী আইতা মোক অকণমান জুই দিয়ক। তেতিয়া বুঢ়ী আইতাই ক'লে যে জুইটো তোমাক দিম, কিন্তু কিহতকৈ নিবা তুমি, কিহত দিম, ক'ত দিম। তেতিয়া ধৰা কাউৰীয়ে কি কৰিলে, ক'লে যে ঠিক আছে, মোৰ পাখিতে গুজি দিয়ক, মোৰ পাখিত গুজি দিয়ক, মই উৰি যাম, এঙাৰ এডোখৰে দি দিয়ক। তেতিয়া বুঢ়ীয়ে তাৰ পাখি দুখনৰ মাজত এঙাৰ এটুকুৰা দিলে, গুজি দিলে। তেতিয়া সি সাগৰৰ পাৰেদি উৰি গ'ল। যেতিয়া সাগৰৰ ওপৰেদি উৰি গ'ল, সাগৰৰ সিপাৰে দেখিছিল, সাগৰৰ ওপৰেদি যেতিয়া উৰি গ'ল, তেতিয়া সাগৰৰ বতাহ লাগি এঙাৰটো জ্বলি উঠিল। যেতিয়া জুই জ্বলি উঠিল, তাৰপিছত কি হ'ল, পাখিত লাগিল আৰু গাত লাগি কাউৰী পুৰি ক'ত পৰিল, সাগৰত পৰি মৰি থাকিল। ইতিমধ্যে টিপচী চৰাইটো বুদ্ধিমান আছিল, তাই কিন্তু গম পাইছে যে ঠিক আছে, তুমি মোক খাবাতো, ধৰা কাউৰীক ভাবিছে মনতে, তুমি ক'ত যোৱা মই চাম। এই পিছে পিছে আহি আছিল। তাৰপিছত যেতিয়া কাউৰীয়ে পাখিত জুই লাগি মৰি গ'ল, সাগৰত পৰি গ'ল, তেতিয়া টিপচীয়ে লাহেকৈ হাঁহিলে। এইটোৱে আছিল গল্পটো। সৰু ল'ৰা ছোৱালীৰ কাৰণে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এনেকুৱা ধৰণৰ বুঢ়ী আইৰ সাধুত যিকেইটা 30টা গল্প আছে, এই 30টা গল্প খুব মনোৰম, ঠিক আছে। কিন্তু ঘটনা হ'ল, এই গল্পবিলাকৰ কি আছে, এটা নীতি শিক্ষামূলক কথা আছে, এটা মৰেল আছে। এই গল্পটোৰ মৰেল কি, মৰেল হ'ল সৎবুদ্ধি থাকিব লাগে, মানুহৰ কি থাকিব লাগে, সৎবুদ্ধি থাকিব লাগে। অসৎ বুদ্ধি যাতে নহয়, অসৎ বুদ্ধিয়ে কি কৰে, মৃত্যু মাতি আনে। আৰু অতি লোভে মহাপাপ। বেছি লোভ কৰিলোঁ, যে মই বেলেগ বস্তু খাই আছিলোঁ, কিন্তু মই বন্ধুকে এদিন যেতিয়া খাব গ'লোঁ, বেছি হৈ গ'ল, তেতিয়া কি হ'ল, মহাপাপ তেওঁ ধৰা কাউৰীটো মৰি থাকিল। কেনে লাগিল গল্পটো? যদি ভাল লাগিছে তেতিয়াহ'লে কি কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটোৰ নাম হ'ল গল্প কবিতা ইত্যাদি। ধন্যবাদ, আকৌ লগ পাম।